আমি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱন যাত্ৰা যদি আমি চাবলৈ যাওঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সাধাৰণ প্ৰচাৰকৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনত দিনে নিশাই কাম কৰি কাৰ্যকৰ্তা হিচাপে নিজৰ পূৰ্ণতা প্ৰাপ্তি হোৱাৰ পিছত তেখেতে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকিত কৰিছে। ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াৰ যদি জীৱনলৈ আমি চাওঁ, পাটনা বিশ্ববিদ্যালয়ত ছাত্ৰ নেতা হিচাপে অখিল এবিভিপিৰ লগত কাম কৰা এজন কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আৰু হিমাচল প্ৰদেশত এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰি তেওঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ অলংকিত কৰিছে। আমি যদি অমিত শ্বাহৰ জীৱনৰ প্ৰতি চাওঁ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি মণ্ডল জিলা পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰে আৰু আজি ভাৰতৰ গৃহমন্ত্ৰীৰ দৰে সন্মানীয় পদ অলংকিত কৰে। যদি ৰাজনাথ সিঙৰ জীৱনৰ ফালে চাব যাওঁ, শিক্ষকতাৰ পৰা আৰম্ভ কৰি আজি তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীলৈকে তেওঁৰ জীৱন পৰিক্ৰমা এজন সাধাৰণ মানুহৰ অসাধাৰণ ক্ষমতাৰে আগবাঢ়ি যোৱা জীৱন পৰিক্ৰমা। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে এই দলটোত পিতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই, এই দলটোত মাতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই, এই দলটোত মাত্ৰ এটাই প্ৰয়োজন আছে যে মই ভাৰত মাতৃৰ বাবে সমৰ্পিত একোজন মই আত্মবিশ্বাসী কাৰ্যকৰ্তা। এই দলটোৰ এই বিশেষত্বই এই দলটোক আজি বিশ্বৰ সৰ্বোত্তম সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ পৰিণত কৰিছে। চাইনিজ কমিউনিষ্ট পাৰ্টিক পিছ পেলাই আজি ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে।